মৰাণত নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি নিৰ্যাতন চলোৱাৰ চাঞ্চল্যকৰ অভিযোগ। ছাত্ৰীৰ দেহত নিচাজাতীয় ইনজেকশ্যন প্ৰয়োগ কৰি পাশবিক কাণ্ড সংঘটিত কৰা অভিযোগ পৰিয়ালৰ। ফটিকা চোৱা টিকৰাণী সমীৰণ কোঁচসহ তিনিজনক আটক মৰাণ আৰক্ষীৰ। মৰাণত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক ঘৰৰ সন্মুখৰ পৰা অপহৰণ কৰি নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰীগৰাকীক বলপূৰ্বকভাৱে নিচাজাতীয় ইনজেকশ্যন প্ৰয়োগ কৰি অচেতন কৰাৰো অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মৰাণ আৰক্ষীয়ে ফটিকা চোৱা টিকৰাণী সমীৰণ কোঁচ নামৰ এজন যুৱকৰ লগতে আন দুজন যুৱককো আটক কৰি তদন্ত অব্যাহত ৰাখিছে। মৰাণত পোহৰলৈ আহিছে এক পাশবিক নিৰ্যাতনৰ ঘটনা। কালি সন্ধিয়া প্ৰায় 7:30 নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ঘৰৰ পদূলিমুখলৈ ওলাই আহোঁতে অতৰ্কিতে অহা যুৱকে তাইক অপহৰণ কৰি লৈ যায়। ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত থকা এটা জেচিবিৰে খন্দা পুখুৰীৰ পাৰলৈ চোঁচৰাই নি অপকৰ্ম সংঘটিত কৰিবলৈ চেষ্টা চলায়। ছাত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ লগে লগে তাইৰ দেহত নিচাজাতীয় ইনজেকশ্যন প্ৰয়োগ কৰে, যাৰ ফলত তাই অচেতন হৈ পৰে আৰু যৌন নিৰ্যাতন চলায়। পিছত ছাত্ৰীগৰাকীয়ে কোনোমতে জ্ঞান ঘূৰাই পাই চুঁচৰি ওচৰৰে এঘৰত আশ্ৰয় লয় আৰু সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে। ইফালে এই পাশবিক ঘটনাৰ কঠোৰ ভাষাৰে গৰিহণা দিছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই। দোষীক কোনো কাৰণতে সাৰি যাব নোৱাৰাকৈ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে সংগঠনটোৱে। ভুক্তভোগী পৰিয়ালে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ফটিকা চোৱা টিকৰাণী সমীৰণ কোঁচ নামৰ যুৱকজনৰ লগতে আন দুজন যুৱকক আটক কৰি ঘটনাৰ সোধপোছ অব্যাহত ৰাখিছে। ছোৱালীজনী আপোনাৰ কালি যিহেতু ৰাতি 7:30 তাই ঘৰৰ পৰা চুঁচৰাই পদূলিমুখত গৈছিলে। চুঁচৰাই পেলাই লৈ গ'ল দুটা ল'ৰাই, যিহেতু এটা ল'ৰা চিনাক্ত কৰা হৈছে, ইটো ল'ৰা এতিয়ালৈকে চিনাক্ত কৰা। এটা মানে চুঁচৰাই নি পুখুৰীৰ পাৰত গৈ তাইক বেয়া কাম কৰিলে, যিহেতু ইনজেকশ্যন দিছে, তাৰ ইনজেকশ্যনৰ দাগ আছে এতিয়া বৰ্তমান। ছোৱালীজনী যিহেতু গোটেই কথাখিনি কৰিছে, কালি তাহাঁতি দুটাই কি গ'লে আৰু লগত আছে বুলি কৈছে, যিহেতু তেখেতলোক এতিয়ালৈকে ধৰিব পৰা নাই। ধৰিলে গোটেই কথাখিনি ওলাই পৰিব। ছোৱালীজনীয়ে যিহেতু গোটেই কথাখিনি ক'লে, এতিয়া ছোৱালীজনী ক্লাছ 9ত পঢ়ে। দিয়া হৈছে এতিয়া বৰ্তমান। এতিয়ালৈকে কাকো ধৰা নাই, যিহেতু বাইদেউহঁতে যাব আৰু এতিয়া ধৰিবলৈ। ছোৱালীজনী অচেতন অৱস্থাত আছিলে। তাই যেনে তেনে কোচ আহিলে, কোচ অহাৰ পিছত তাই চুঁচৰি মেলি আহি পেলাই লগৰ এজনী ঘৰত সোমাই দিলে। তেহেঁতৰ ঘৰত সোমাই মানে অকণমান ৰখি গাটো ধুই মেলি বোকাই পানী আহি গাটো ধুই তাইক ঘৰৰ ওচৰত দাদা এজনে টানি পেলাই ঘৰলৈ, কাৰণ ঘৰত গোটেইখন বিচা গোচা হৈ হালা হৈছে ন। তেতিয়া তাইক ঘৰলৈ লৈ আহিলে, আনি পেলাই আপোনাৰ ঘৰত থৈছে আৰু তাৰপিছতে গম পোৱা গৈছে। তাই গোটেই কথাখিনি ক'লতে আমি গম পাইছোঁ। আৰক্ষীক নিশা জনালে নে আজি জনালে? আৰক্ষীক যিহেতু নিশা জনাবলৈ আমাৰ অসুবিধা হ'ল অলপ, এতিয়া আমি ৰাতিপুৱা 10টা বজাত আহি পেলাই আমি থানাত উপস্থিত হৈছোঁ। এতিয়া ছোৱালীজনী কেনেকৈ? এতিয়া ছোৱালীজনী তাই অলপ পেট বিষ হৈছে, পুৰা জ্বলন পূৰণ হৈছে কৈছে। ল'ৰাটো আৰু ল'ৰাকেইটাই এটা কাম কৰিছে কৈছে, তাই কিন্তু এটা জেচিপিয়ে খনা পুখুৰীৰ কাষলৈ লৈ গৈ আপোনাৰ তাক মানে অলপ বডিত টাচ কৰিব বিচাৰিছে। তাই কৈছে মই দিব নোৱাৰোঁ, তোৰ পাপাক মই মাৰ্ডাৰ কৰিম, সেনেকৈ কৈছে। তেনেকৈ কোৱাৰ পিছতে আকৌ তাৰপৰা হেনো তাই কিন্তু লগালগ বেজী মাৰিয়ে দিলে কৈছে। বেজী মৰাৰ পিছত তাই নাৰ্ভাছ হৈ গ'ল কৈছে। আমালৈ এটা অভিযোগ আহিল, ডুমৰ দলঙৰ 1 নং ডুমৰ দলঙৰ এগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী কালি সন্ধিয়া ঘৰৰ সন্মুখৰ পৰা দুগৰাকী কম বয়সীয়া 16-17 বছৰীয়া ল'ৰাই আহি তেখেতক কিডনেপ কৰি অপহৰণ কৰি লৈ গৈ গাঁৱৰে ঘৰৰ পৰা 1 কিলোমিটাৰমান নিলগত এটা পুখুৰীৰ পাৰত ৰেপ কৰিলে বুলি, মানে ধৰ্ষণ কৰিলে বুলি তেখেতলোকৰ ঘৰৰ পিতৃ মাতৃ পৰিয়াল আৰু ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিছে। গতিকে আমি এনেধৰণৰ কাৰো কাণ্ডক আমি কঠোৰ ভাষাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আমি গৰিহণা প্ৰদান কৰিছোঁ। এই পাখণ্ডকেইটাক, এগৰাকী ছাত্ৰীক এনেধৰণে অপহৰণ কৰি ধৰ্ষণ কৰিবলৈ সাহস কৰা এই পাখণ্ডকেইটাক মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই দুটা পাখণ্ডই কিবা বেজী দিছিলে ছোৱালীজনীক? তেখেতলোকে তেনেধৰণে বুলি কৈছে। এতিয়া সম্পূৰ্ণ আমি এতিয়া বৰ্তমান থানাত আছে বিষয়টো। গতিকে এক উচিত তদন্ত কৰি পাখণ্ডকেইটাক যদি যেনেধৰণে যিয়ে নহওক, বেজী দিয়ে হওক বা বেজী নিদিয়াকৈ হওক, যেনেকৈ হওক, মুঠতে কঠোৰতকৈ কঠোৰ এই পাখণ্ডকেইটাৰ কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগিব। এগৰাকী কেৱল ছাত্ৰী বুলিয়ে নহয়, ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী এনেকুৱা দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি ছাত্ৰ সন্থাই কামনা কৰোঁ। সকলোৱে আমি কামনা কৰি আমি দাবী জনাইছোঁ যে এই
পাখণ্ডকেইটা কোনো কাৰণে যাতে হাৰি নাযায় তাৰ কাৰণে আৰক্ষী প্ৰশাসনক হওক অসম চৰকাৰক হওক আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।